গোলাঘাট জিলাৰ 16 জন শ্ৰমিক অৰুণাচলত নিখোজ হোৱা ঘটনাটোৱে গভীৰ শংকাত পেলাইছে পৰিয়ালবৰ্গক। তেওঁলোকে অৰুণাচলৰ দাপৰিজু জিলাৰ টাকচিন গাঁৱত দলং বনোৱা কামত নিয়োজিত হৈ আছিল। নিখোজ হোৱা শ্ৰমিকসকলৰ পৰিয়ালবৰ্গই আজি গোলাঘাট আৰক্ষী থানাত আবেদন দাখিল কৰি শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে। পৰিয়ালবৰ্গই জানিবলৈ দিয়ে যে নিখোজ হোৱা শ্ৰমিকসকল 2025 চনৰ 7 নৱেম্বৰৰ পৰা তাত কাম কৰি আছিল। আৰক্ষীৰ ওচৰত দাখিল কৰা আবেদনত উল্লেখ কৰা হৈছে যে নিখোজ হোৱা শ্ৰমিকসকলৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে। পৰিয়ালবৰ্গই শ্ৰমিকসকলৰ নিৰাপত্তাৰ বিষয়ে গভীৰ শংকা প্ৰকাশ কৰিছে। আৰক্ষীৰ বিষয়াসকলে আবেদন গ্ৰহণ কৰি শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। মাটো মানে কাম লৈছিলে অৰুণাচলত নৱেম্বৰ 7 তাৰিখে ওলাই গ'ল মানুহ 9টা লৈ পেলাই 12 দিন থাকি পেলাই আকৌ গুচি আহিলে। আহি পেলাই আকৌ মালিকে ক'লে যে আৰু মানুহ লাগে। কি ক'লে মানুহ মই লৈ পেলাই যাম আৰু বাকী আগত যোৱা মানুহকেইটাক লৈ আনিম, যে বদলি দিলেহে কামটো ৰানিং হৈ থাকিব বুলি ক'লে। মালিকেও ভাল বুলি ক'লে। আৰু এই জানুৱাৰী 5 তাৰিখত 7টা মানুহ লৈ পেলাই গ'লে আৰু এতিয়া কণ্টেক্ট কৰিব নোৱাৰিছে। আৰু খালি যোৱাকালি মেছেজ আহিছিলে যে আমি ইয়াত বৰ বেয়াকে ফচি আছো, আমাক কিবা উপকাৰে ইয়াৰ পৰা ওলাই লৈ যাওক বুলি কৈছে। যোৱাকালি আহিছে। মোৰ মানুহজন ৰাজু ভমিছ। যোগাযোগ নোহোৱা আজি 17 দিন হ'ল। 17 দিনে হ'ব। মানে যোৱাৰ পিছত 5 জানুৱাৰীৰ পিছত 3-4 দিন মান যোগাযোগ কৰিলো মই। তেতিয়া মানে অৰুণাচল পোৱা নাছিলে। তাৰপিছত যেতিয়া জাগাত পাই গ'ল মানে নেটৱৰ্কো নাপায় বুলি কৈছিলে। ই জাগাত কামৰ জাগাত বোলে নেটৱৰ্ক নাপায়, মোবাইল চুইচ অফ দেখাব, নট ৰিচেবল দেখাব বুলি ক'লে। মই ভাবিছো, চিন্তা কৰা নাই, মই কাম কৰিছো আৰু আহিবই তেনেকা ভাবিছো। যোৱা কাইলৈ মেছেজটো অহাৰ কাৰণে আমি ভয় খাই গ'লো। আৰু আপোনাৰ স্বামী সহ 16-17 জন হ'ব। জনাইছো যে মানুহকেইটা যেনে ভালে ভালে গৈছে আৰু তেনেকে আহিব লাগে বুলি। ভালে ভালে আহিব লাগে।